29 নং দৰঙ্গীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত ভনিতা চৌধুৰী পশ্চিম নলবাৰী উন্নয়ন খণ্ডত সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভনিতা চৌধুৰীয়ে 10 গৰাকী সদস্যৰ 6টা ভোট লাভ কৰি সভাপতি নিৰ্বাচিত কৰা হয় ভনিতা চৌধুৰীক আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে পঞ্চায়তখনৰ উপ সভাপতি পদত 8 নং ৱাৰ্ডৰ সিৰাজুল হকক নিৰ্বাচিত কৰা হয় আগন্তুক দিনত ৰাইজৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ভনিতা চৌধুৰীয়ে মই দৰঙ্গীপাৰা নিবাসী 2 নং ৱাৰ্ডৰ আজি আপোনালোকৰ পঞ্চায়ত সভাপতি হিচাপে আপুনি শপত গ্ৰহণ কৰিলে হয় কিমান গৰাকী ৱাৰ্ডত আছে আপোনাক সমৰ্থন কৰিলে 6 গৰাকী আপোনাৰ পঞ্চায়তৰ নামটো কি আছে 29 নং দৰঙ্গীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়ত আপোনালোকৰ পঞ্চায়তত কি সমস্যা আছে মূল সমস্যা পঞ্চায়তত বহুত সমস্যা আছে মই এতিয়া ভিতৰলৈ যাম গৈ পেলাই চাম সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিম আৰু আপুনি য'ত পৰোক্ষভাৱে নিৰ্দলীয়ভাৱে মানে নিৰ্বাচন খেলিলে আপুনি পৰোক্ষভাৱে কোনটো ৰাজনৈতিক দলৰ সদস্য বিজেপি দলৰ যিখিনি কাৰ্যপন্থা বা চৰকাৰৰ যিখিনি কাম সেই কামখিনিৰ লগত একত্ৰিত হৈ কেনেদৰে আগবাঢ়ি যাব মই সকলোকে লগত লৈ আগবাঢ়ি যাম আৰু আপুনি যিহেতু আপোনাক 6 গৰাকী সদস্য প্ৰদান কৰিছে ভোট হৈছিলে কিমান গৰাকী সদস্য উপস্থিত আছিলে আজি 10 গৰাকী সদস্য উপস্থিত আছিলে আপুনি কি মানে মূল কোনকেইটা সমস্যা লৈ আগবাঢ়ি যাব পঞ্চায়তৰ বা কোনকেইটা পঞ্চায়তত বহুত সমস্যা আছে এতিয়া মূল সমস্যা বুলি ক'ব লাগিলে চব মূল সমস্যাই হয় গতিকে যিখিনি সমস্যা আছে সেইখিনি সমস্যা ৰাইজৰ মাজত যিখিনি সমস্যা সেইখিনি মই সমাধান কৰিব চেষ্টা কৰিম আৰু মই 29 নং দৰঙ্গীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তৰ উপ সভাপতি পদত নিৰ্বাচিত হৈছোঁ মই 8 নং লোহাৰকাঠা ৱাৰ্ডৰ পৰা বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী আছিলোঁ মই জয়ী হৈ আজি গোটেই বিনা প্ৰতিনিধিতাই 10 জনে মোক সমৰ্থন জনাইছে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু কাৰ্যকৰ্তাখিনিক ধন্যবাদ জনাইছোঁ ইমান সঁহাৰি দিয়াৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ এইখিনি আমাৰ ফালে নাথাকিলেও আমি মানে ধন্যবাদ জনাইছোঁ আমাৰ আজি 29 নং দৰঙ্গীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তৰ গঠন হ'ল আজি আমাৰ এই 29 নং দৰঙ্গীপাৰা লোহাৰকাঠা গাঁও পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত শ্ৰী ভনিতা চৌধুৰী প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত হ'ল আৰু উপ সভাপতি হিচাপে সিৰাজুল হক চৌধুৰী তেওঁ নিৰ্বাচিত হ'ল বিনা প্ৰতিদ্বন্দ্বিতাৰে আৰু আমি আশা ৰাখিছোঁ এই 2 গৰাকীৰ নেতৃত্বত আগন্তুক দিনত 29 নং দৰঙ্গীপাৰা লোহাৰকাঠা যিখন পঞ্চায়ত এই পঞ্চায়তখন উন্নতিৰ পথত আগবাঢ়ি যাব আৰু যিখিনি মূল সমস্যা সেই সমস্যাখিনি তেখেতসকলৰ নেতৃত্বত সুকলমে কাম কাজ তেওঁলোকে কৰিব আৰু আমি আশা ৰাখিছোঁ আমাৰ দলৰ যি নেতৃত্ব শ্ৰদ্ধা চন্দ্ৰমোহন পাটোৱাৰী ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ জিলা সভাপতি তেখেতসকলৰ আদৰ্শ লৈ বা তেখেতসকলৰ পৰামৰ্শ লৈ আমি আমাৰ পঞ্চায়তটো তেখেতসকলৰ নেতৃত্বত আগবাঢ়ি লৈ যাম বৰক্ষেত্ৰীৰ পৰা ৰিপৰ্ট JBP ভাৰত।